নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ মই সুচিত্ৰাই সকলোকে স্বাগতম জনাইছোঁ। বহুদিন হ'ল মই ইউটিউব ভিডিঅ' দিয়াই নাই, অসুবিধাৰ কাৰণে মই দিব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ আপোনালোকৰ আগত মই এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। এয়া কচু শাকৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত। সকলোৱে চাব, সকলোৱে এবাৰ বনাই খাব, কেনেকুৱা লাগে কমেণ্টত জনাব খাই কিনে। বলক তেতিয়াহ'লে মই আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই কচু শাক কাটি লৈছোঁ আৰু দিবৰ কাৰণে এইখিনি আদা নহৰু আৰু অলপ সৰিয়হ লৈছোঁ তাতে পিহি, আৰু এইখিনি কেঁচা জলকীয়া আৰু এটা বিলাহী লৈছোঁ কাটি, আৰু শুকান মাছ সেইখিনি আগতে ভাজি লৈছোঁ। শুকান মাছখিনি সেই কেৰাহী এটাত মই পানী গৰম কৰি আছোঁ। পানী অলপ গৰম হ'লে ইয়াত কচুখিনি দিলে হ'ল। এইখিনি কচুখিনি দি দিলোঁ, যিহেতু মই তেল নিদিয়াকৈ এইখিনি ৰেচিপি বনাম। কচুখিনি খাবলৈ বহুত এনেকৈ বনালে টেষ্টি হয়। সেই কচুখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত অলপ লৰাই দিম। এইখিনি ভালদৰে অলপ উলট পালট কৰি দি এতিয়া মই ইয়াত জলকীয়া, কেঁচা জলকীয়াখিনি দিম। এয়া শুকান জলকীয়াও দিব পাৰে, নিজৰ লগত কথা। মই কেঁচা জলকীয়া খাই ভাল পাওঁ, সেয়ে কেঁচা জলকীয়া দি দিলোঁ। ইয়াত সোৱাদ অনুসৰি মই এচামুচ নিমখ দি আছোঁ, এচামুচ নিমখ দিলোঁ। এয়া আৰু অলপমান হালধি গুড়ি দিম, অনুমান কৰি নিজে দিলে হ'ল। ইয়াত কোনো ভাজি যেনেকৈ দিয়ে তেনেকৈ দিলেই হ'ল। এইখিনি এতিয়া ভালদৰে লৰাই অকণমান টাইমৰ কাৰণে সিজিবলৈ দিব লাগিব। এইখিনি লৰাই দিলোঁ। এতিয়া মই এইখিনি সিজিবলৈ দিম, ঢাকন দি কিনে অলপ সিজোঁ। এয়া মই ঢাকনিখিনি গুচাই দিলোঁ। কচুখিনি সিজি আছে, অলপ সিজিছে। এতিয়া মই কাটি লোৱা এইখিনি বিলাহীখিনি ইয়াত দি দিম। এটাই বিলাহী কাটিছোঁ, সৰুকৈ লৈছোঁ। গোটাকৈ দিলেও সিজি যায়, মই সৰুকৈ কাটি লৈছোঁ। এটা দিয়া দুটা দিয়া নিজৰ কথা, বেছিকৈ দিলে অলপ টেঙা টাইপ হয়, সেয়ে মই এটাই কাটি লৈছোঁ। আৰু এইখিনি আদা নহৰু আৰু সৰিয়হৰ পেষ্টখিনি দি দিলোঁ, পিহি লোৱা। এইখিনি ইয়াতে এতিয়া লৰাই আছোঁ, ভালদৰে অলপ সিজিবলৈ দিম। এতিয়া লৰাই ঢাকি দিলোঁ। অলপ টাইম পিছত মই আকৌ ঢাকনিখিনি খুলি দিলোঁ। এতিয়া এইখিনি মই পাঁচফোৰণ গুড়ি কৰি লোৱা আগৰে আছে, আগৰে গুড়ি কৰি থোৱা, সেয়ে এইখিনি এচামুচ দি দিলোঁ। নিদিলেও কথা নাই, আদা নহৰু দিলেই হয়। মই পাঁচফোৰণ খাই ভাল পাওঁ, সেয়ে দিলোঁ। এতিয়া শুকান মাছখিনি দি দিম অলপ পিছত, এইটো দিলোঁ। এতিয়া অলপ ভালদৰে লৰালোঁ। শুকান মাছখিনি অপশ্যনেল হয়, কোনোবা খাব ভাল পালে দিলে হ'ল, আৰু ভাল নাপালে নিদিলেও কোনো কথা নাই। মই যিহেতু খাই ভাল পাওঁ সেয়ে দিছিলোঁ। ইয়াত শুকান মাছ শুকান হৈ গ'ল। এতিয়া কোনোবা অলপ জল টাইপৰ খাব খুজিলে অলপ পানীখিনি নুশুকোৱাৰ আগতে নমালে হ'ল। এতিয়া মই এইখিনি ৰাখি দিম, হৈ গ'ল।